নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাই লৈ আহিছোঁ ব্ৰেকিং নিউজ। ডিব্ৰুগড় জিলাৰ অন্তৰ্গত তৈলনগৰী দুলীয়াজান মটৰ ৱৰ্কছ ইউনিয়নৰ অধিৱেশন আনফালে প্ৰতিবাদী কাৰ্যসূচী। যিহেতু আজি মটৰ ৱৰ্কছ ইউনিয়নৰ অধিৱেশন চলি থকাৰ সময়তে দুই পক্ষৰ মাজত কিবা ভুল বুজাবুজি হোৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়, যাৰ বাবে তীব্ৰ প্ৰতিবাদ কৰা হয় আৰু দুলীয়াজান আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হয়। এই প্ৰতিবাদ কাৰ্যসূচীত উপস্থিত থাকে দুলীয়াজান শাখাৰ জেনেৰেল মেনেজাৰ মনোৰঞ্জন দুৱাৰা, প্ৰান্তমণি বৰা, ডিগবৈ শাখাৰ মুখ্য সচিব জুলন শইকীয়া, যোৰহাট শাখাৰ জিন্তুমণি বৰা, সহকাৰী সম্পাদক মদন নাথ, সদস্য প্ৰকান্ত শইকীয়া। ইউনিয়নৰ শতাধিক সদস্যসকলে অসাংবিধানিক একনায়িত্ববাদী মানসেৰে অধিৱেশন অনুষ্ঠিত কৰা হৈছে বুলি অভিযোগ তুলি তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰা দেখা যায়। ডিব্ৰুগড়ৰ পৰা ৰোহিত মুৰ্মুৰ ৰিপৰ্ট, টাইম 60। ইয়াৰ মূলতে মই ক'ব বিচাৰোঁ যে আমি যিটো মটৰ ৱৰ্কছ ইউনিয়ন CITU চেণ্টাৰ অফ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেড ইউনিয়নৰ অন্তৰ্গত আছোঁ আৰু এই CITU আণ্ডাৰত আমাৰ যিখন সংবিধান আছে এই সংবিধানে কি কয় আমাক যে প্ৰত্যেক 2 বছৰ মূৰে আমাক এখন অভিৱৰ্তন পতা হয় আৰু সেই অভিৱৰ্তনতে ৰাইজৰ সদস্যৰ সৰ্বসন্মতিক্ৰমে এখন নতুন কমিটিত পুনৰ 2 বছৰৰ কাৰণে চিলেকশ্যন কৰা হয়। আজি যোৱা 2022 চনত তিনি এপ্ৰিলতো তেনেকৈ গঠন কৰা হৈছিলে। 2022 চনত যিখন কমিটি গঠন কৰা হৈছিলে তেওঁ বৰ্তমান যিজন উপদেষ্টা আছিলে সুৰেশ ডেকা ছাৰ, আজিও তেওঁ উপস্থিত আছে। কিন্তু কথাটো কি হ'ল যে 2022 চনৰ 3 এপ্ৰিলত যিখন সভা আমাৰ অনুষ্ঠিত হৈছিলে তাত বৰ্তমান আমাৰ কেন্দ্ৰীয় সমিতিৰ যিসকল বিষয়ববীয়া তেওঁলোকে কিন্তু কাৰ্ডবোৰ ৰেনু কৰা নাছিলে আৰু আমাৰ CITU সংবিধান অনুসৰি যিসকলে কাৰ্ডবোৰ ৰেনু নকৰে তেওঁলোকে কিন্তু ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰে। যদি আমাৰ এতিয়া প্ৰস্তুত হৈছে 2022 চনৰ 3 এপ্ৰিলত যিসকলে কাৰ্ড ৰেনু নকৰাকৈ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট যদি হ'ব পাৰে, আজি সভাখনত আমাৰ সাধাৰণ সদস্যসকলে যিসকলে কিছুমানে গাড়ী আছে কিছুমানে গাড়ী নাই, তেওঁলোকে কিছুমানে কাৰ্ডখন ৰেনু কৰিব পৰা নাই, তেওঁলোকে কাৰ্ডখন ৰেনু নকৰা অজুহাততে তেওঁলোকৰ ভিতৰত সোমাব দিয়া হোৱা নাই। তো আমাৰ এতিয়া প্ৰশ্ন হ'ল একেখন সংবিধানৰ আণ্ডাৰত থাকি একেখিনি শ্ৰমিককে কিছুমানক কিছুমানৰ দৃষ্টিভংগীটো মানে ভালভাৱে চায় আৰু কিছুমানক অকণমান আওপকীয়াকৈ চায়। এই বস্তুটো কেতিয়াও হ'ব দিব নোৱাৰি। সেইকাৰণে আমি ইয়াৰ প্ৰতিবাদ স্বৰূপে যাতে সুপৰিকল্পিতভাৱে আজি অভিৱৰ্তন হৈ যায়, সকলো শ্ৰমিকে যিসকলে নাম দিছে তেওঁলোকে যাতে প্ৰতিনিধিত্বত অংশগ্ৰহণ কৰিব পাৰে, সেই ব্যৱস্থাটো লৈ আজি আমি দুলীয়াজানৰ অচিত ছাৰৰ ওচৰত আহিছোঁ আৰু তেওঁৰ ওপৰতে আমি ভৰসা কৰি ৰখি আছোঁ। বৰ্তমান যাতে যদিও তাত বৰ্তমান কাৰ্য পদ্ধতিত চলি আছে, আমি তাত অংশগ্ৰহণ কৰাৰ পিছতহে যাতে পুনৰাবৃত্তি আকৌ সেই আমাৰ নতুন অভিৱৰ্তনখন চলে, তাৰ বাবে আমি ইয়াত বৰ্তমান ৰখি আছোঁ। ইয়াৰো ব্যৱস্থা আছে। যিহেতু মই ইতিমধ্যে আগতে কৈছোঁ যে CITU অন্তৰ্গত আমি মটৰ ৱৰ্কছ ইউনিয়ন আছোঁ। CITU আমি প্ৰথমে ডিষ্ট্ৰিক্ট পৰ্যায়ত আমি কমপ্লেইন কৰিম, ষ্টেট পৰ্যায়ত কমপ্লেইন কৰিম, প্ৰয়োজন হ'লে আমি চেনেল কৰি আমাৰ চেণ্ট্ৰেলতো দিল্লীতো আমি কমপ্লেইন কৰিম। যিহেতু মেম্বাৰসকলে যদি কাৰ্ডখন থাকিলে তেওঁ এবছৰ ৰেনু নকৰিলে কোনো ডাঙৰ কথা নহয়, কিবা এটা অসুবিধাত কাৰ্ডখন তেওঁ আছে, কাৰ্ডখন কিয় তেওঁলোকক কাৰ্ডখন থকা স্বত্তেও তেওঁলোকক কিয় অন্তৰ্ভুক্ত কৰিব নোৱাৰে, এইটো সম্পূৰ্ণ বেআইনী। গতিকে আমি ইয়াৰ প্ৰতিবাদ কৰি আমি প্ৰয়োজন হ'লে আমি কাগজ যিখন আমি বাধ্য হ'ম। প্ৰথম কথা হ'ল আমাৰ বৰ্তমানৰ যিখন কাৰ্যকৰী কমিটি আছে সেই কাৰ্যকৰী কমিটিখনে কিছুমান বেআইনী অসাংবিধানিক কিছুমান কাৰ্যকলাপ কৰি আছে, যাৰ আমি বহুত দিনৰ পৰা আজি আমি তেওঁলোকক প্ৰতিবাদ কৰি আছোঁ। তেওঁলোকৰ কৰি আছে তেনেকুৱা ধৰণৰ কাৰ্যবিলাকক, যেনেধৰণে যোৱা আমাৰ যিখন অধিৱেশন 2022 চনৰ যিখন অধিৱেশন আছিলে সেই অধিৱেশনখন কৰোঁতে সম্পূৰ্ণ অগণতান্ত্ৰিক প্ৰক্ৰিয়াৰে তেওঁলোকৰ যিখন অধিৱেশনত আমাৰ যি প্ৰতিনিধি নিৰ্বাচন হয়, প্ৰতিনিধি নিৰ্বাচন প্ৰক্ৰিয়াটো সম্পূৰ্ণ অগণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কৰিলে আৰু তেওঁলোকে এখন কমিটি গঠন কৰে আৰু সেই কমিটি গঠনৰ প্ৰতি আমাৰ কোনো শ্ৰমিকৰ আমাৰ সাধাৰণ সদস্যৰ মতৰ অবিহনে গৈ তেওঁলোকে এখন চুক্তি স্বাক্ষৰ কৰি আনিলে, যিখন চুক্তিয়ে আমাৰ শ্ৰমিকৰ একেবাৰে মানে মৌলিক অধিকাৰ তেনেস্থলত আমাৰ যি পুনৰ আজি আমাৰ অধিৱেশন দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হৈছে আৰু সেই অধিৱেশনত আমি যিসকল লোকে বিৰোধ প্ৰদৰ্শন কৰি আছোঁ আমাক সেই অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকে বাধা প্ৰয়োগ কৰিছে। আমি বহুতো তেওঁলোকক বহুবাৰ অনুৰোধ জনাইছিলোঁ, কিন্তু তেওঁলোকে আমাৰ অনুৰোধত কোনো কাণসাৰ নিদিলে। আমাৰ যথেষ্ট সংখ্যক সদস্যই ইয়াৰ বিৰোধিতা কৰিছিলে, কিন্তু তেওঁলোকে কাণসাৰ নিদিলে। তেওঁলোকে হঠকাৰীভাৱে বেআইনীভাৱে আমাক ভিতৰলৈ সোমাবলৈ নিদিলে, সেই মিটিংখন এটেণ্ড কৰিবলৈ নিদিলে আৰু সেইকাৰণে আমি বাধ্যত পৰি আজি আমি আইনৰ দ্বাৰস্থ হৈছোঁ আৰু আমাৰ দুলীয়াজান আৰক্ষী চকীত আমি এটা গোচৰ ৰুজু কৰিছোঁ আৰু সেই গোচৰ সন্দৰ্ভত আমি আশা ৰাখিছোঁ যে আমাৰ আৰক্ষীয়ে এটা সুবিচাৰ কৰি আমাক ন্যায় দিব। মই এজন বৰ্তমান মটৰ ৱৰ্কছ ইউনিয়নৰ অভ্যৰ্থনা সমিতিৰ এজন মই মেম্বাৰ্ছ হয়, সদস্য হয়।
কিন্তু আমাৰ মূলতে মেইন কাৰণটো কি হয় আচলতে মটৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ যিকেইজন প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী তেওঁলোকৰ নিজৰ মনোপলি মতে কাম চলে। তো ৰাইজৰ দ্বাৰা এখন সাধাৰণ মিটিং অনুষ্ঠিত হোৱাত মোক মেম্বাৰ হিচাপে তেওঁলোকে ৰাইজে তাতে নামটো উপস্থাপন কৰাত মই মেম্বাৰ হিচাপে তাত হ'লোঁ। তাতে অভ্যৰ্থনা সমিতিৰ আপোনাৰ এখন মিটিং তাতে আয়োজন হ'ল। অভ্যৰ্থনা সমিতিৰ মিটিঙত কিছুমান সিদ্ধান্ত হয়, সিদ্ধান্ত মতে আমি কাম কৰিবলৈ লওঁ। কিন্তু মেইন কমিটি যোনখন আমাৰ মটৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ মেইন কমিটি মনোপলিৰ মতে কামবিলাক কৰিব বিচাৰে। আমাৰ অভ্যৰ্থনা সমিতি তাৰ কোনো কামৰ কোনো গুৰুত্ব তেওঁলোকে আৰু নিদিয়ে। তো সেই গতিকে মই আজি ৰাইজৰ লগত যিহেতু ৰাইজে ৰজা, তো এখন কমিটি ৰাইজে পাতি দিয়ে, সেইটো কাৰণে ৰাইজে পাতি দিয়ে, কমিটিক ৰাইজে পাতি নিদিয়ে। সেই গতিকে মই ৰাইজৰ লগত আছোঁ। সকলো ব্ৰাঞ্চৰ ইয়াত মানুহ আছে, যোৰহাটৰ আছে, ডিগবৈ আছে, আমাৰ সকলো শাখাৰ আছে। ইয়াত আপোনাৰ বাওজা বিভাগৰ পৰা সৰু গাড়ী সকলো বিভাগৰ শ্ৰমিকৰ লগত মই আছোঁ। আহি পিনে এটা উচিত বিচাৰ বিচাৰিছোঁ। ময়ো আপোনাৰ মিটিঙৰ কাৰণে মই তাত যাব লাইন পাতোঁতে মোকো ক'লে যে তেওঁলোকে তেনেকুৱা ধৰণে তুমি ইয়াত মিটিঙত উপস্থিত থাকিব নোৱাৰিবা। আৰু লগতে আমাৰ যিসকল মেম্বাৰ আছে তেওঁলোকৰ নিজৰ নিজৰ ইউনিয়ন কাৰ্ড আছে, ইউনিয়ন কাৰ্ড দেখালোঁ, তেওঁলোকে মনোপলি মতে তেওঁলোকে তাত প্ৰস্থান সোমাবৰ কাৰণে নিদিলে। সেই গতিকে আমি ৰাইজে একত্ৰিত হৈ এটা সিদ্ধান্ত ল'লোঁ। লৈ পিনে আমি এই দুলীয়াজান আৰক্ষী চকীত আহি পিনে এখন আমি এজাহাৰ দিছোঁ যে আমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী OC ছাৰৰ প্ৰতি আমাৰ সম্পূৰ্ণ দৃঢ় বিশ্বাস আছে। তেওঁ এটা উচিত তদন্ত কৰি আমাক অনাগত দিনত যাতে আমাৰ সুস্থ এখন কমিটি গঠন কৰি আমাৰ যি শ্ৰমিকৰ দুৰ্দশা চাকৰি নিৰাপত্তাৰ ক্ষেত্ৰত যাতে বিষয়টো আগুৱাই লৈ যাব পাৰে। সেই গতিকে আমি আৰক্ষী চকীত আহি এখন এজাহাৰ দাখিল কৰিছোঁ আৰু তাৰ ওপৰত OC ছাৰে আমাক এটা উচিত সিদ্ধান্ত দিব বুলি মোৰ এটা ব্যক্তিগত অনুভৱ। হয়, আমাৰ যি মটৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ আমাৰ অধিৱেশনত আজি আমাৰ যি অনিয়মভাৱে অধিৱেশনখন অনুষ্ঠিত কৰা হৈছে আৰু এইখন কৰিবলৈ যাতে আমি সাধাৰণ সভা এখন আগতে পতা হয়, সেইখনতে অভ্যৰ্থনা কমিটি গঠন কৰা হয়। অভ্যৰ্থনা কমিটিয়ে গোটেই পৰিচালনা কৰা হয়। আমাৰ দুলীয়াজান কেন্দ্ৰীয় কমিটি, ইয়াৰ লগতে মানাবুম, ডিগবৈ, মৰাণ, যোৰহাট, বাৰাণীলৈকে আমাৰ বিহাৰ বাৰাণীলৈকে আমাৰ সদস্য আছে। আজি কিছু সদস্য আমাৰ সকলো সদস্য ইয়াত আছে। কিন্তু তেওঁলোকে যিখিনি আজি যিখন কমিটিয়ে আমাক পৰিচালনা কৰি আছে সেইখন সম্পূৰ্ণ মালিকৰ কমিটি। তেওঁলোকে আজি আমাৰ শ্ৰমিকৰ সুৰক্ষাৰ কাৰণে যিখন এগ্ৰিমেণ্ট আনি দিছে সেইখনে আমাক বিপদে পৰিচালনা কৰিছে। গতিকে আমাৰ ল'ৰাখিনিয়ে গোটেই বস্তুটো বুজি পাইছে আৰু সেইকাৰণে এগ্ৰিমেণ্টৰ বিৰোধিতা কৰাৰ কাৰণে আজি প্ৰতিনিধি তেওঁলোকৰ গাড়ীটো যাব বুলি তেওঁলোকে আজি খুব মানে ষড়যন্ত্ৰ কৰি আজি এই সভাখন অনুষ্ঠিত কৰিছে। আৰু সেইটো কাৰণে তাত উত্তপ্ত পৰিস্থিতি যথেষ্ট হ'ল আৰু আগতো এবাৰ এনেকুৱা ঘটনা হৈ গৈছে। গতিকে মাৰপিট কিবা হয় বুলি আমি আজি আমি যিহেতু সদস্যসকল সজাগ হৈ আৰু তাত লয়ত এটা সৃষ্টি হ'ব বুলি আমি আজি আইনৰ কাষ চাপিছোঁ। আইনে আজি আমি তেওঁলোকক জনাইছোঁ লিখিতভাৱে। তেওঁলোকে এতিয়া কৈছে যে অধিৱেশনখন বন্ধ থাকিব আৰু পুনৰ এই প্ৰতিনিধি সেইখন পুনৰ অনুষ্ঠিত কৰা হ'ব সেইটো কৈছে। আৰু এতিয়া আমি OC ছাৰৰ আশাত আছোঁ। তেওঁলোকক ইয়ালৈ মাতিছে, তেওঁলোকে আহিলে পাছৰ পৰ্যায়ত আমি কথাখিনি ক'ব পাৰিম তেওঁলোকে কি ক'ব। ছাৰে আমাক যথেষ্ট সহায় জনাইছে। ছাৰে কৈছে যে এতিয়া আমি তেওঁলোকক ফোন কৰি তেওঁলোকৰ অধিৱেশনখন বন্ধ কৰাইছোঁ আৰু এই প্ৰতিনিধি সভাখন হ'বলৈ দিয়া নাই। পুনৰ তেওঁলোকে আকৌ আমাৰ ওচৰলৈ আহিব লাগিব, তাৰপিছতে এখন কৰিব পাৰিব। সেইটো কৈছে। আমি ছাৰৰ আশাত ইয়াত আছোঁ যাতে আমি ল'ৰাখিনিক এতিয়া বুজাব নোৱাৰিছোঁ। আমি বহুত উত্তেজিত হৈ গৈছিলে। আমি চবৰে কৈছোঁ যে আপোনালোকে আইন হাতত তুলি নল'ব। আমি প্ৰশাসনৰ ওচৰলৈ যাওঁ, যিহেতু প্ৰশাসন আছে এটা সিদ্ধান্ত উলিয়াই দিব যাতে আইনগতভাৱে নিয়ম নীতিৰে আমাৰ আজি অধিৱেশনখন হোৱা নাই। গতিকে আমি এনেকুৱা আনে যদি ভুল কৰিছে আমি কেতিয়াও ভুল নকৰোঁ। আজি সদায় এগ্ৰিমেণ্টৰ বিৰোধিতা কৰি আহিছোঁ। এই এগ্ৰিমেণ্টখনে আমাক কেতিয়াও সুৰক্ষিত নকৰে আৰু ইয়াত বহুতে কৰি আছে। কিন্তু যিসকলে বুজি পোৱা নাই তেওঁলোকে আজি বৰ দুখৰজনক যিখন অভ্যৰ্থনা কমিটি অনুষ্ঠিত কৰা হ'ল তাৰ যিজন সম্পাদক তেওঁ আজি সহযোগিতা তেওঁলোকক আগবঢ়াইছে। যিখন মেইন কমিটি তেওঁলোকক সহযোগিতা আগবঢ়াইছে। তেওঁ আজি অভ্যৰ্থনা কমিটিখনে কি ধৰণে আগবঢ়াই নিব লাগিছিলে আমাৰ প্ৰতিনিধিক তেওঁলোকে আমাক সহায় জনোৱা নাই। সেইটো কাৰণে আমি এতিয়া ইয়ালৈ আহিবলৈ বাধ্য হৈছোঁ। OC ছাৰৰ আশাতে আমি ইয়াত ৰৈ আছোঁ।